हेलो फ्रेंड्स আপোনালোকেও যদি ষ্টুডেণ্টক প্ৰমোশন কৰোঁতে কিবা যদি মিস্টেক কৰিছে সেই মিস্টেকবিলাক আপুনি শুধৰাই ল'ব পাৰিব ইউডাইছৰ কাম এতিয়া বৰ্তমান চলি আছে আপোনালোকে সকলোৱে কৰিছে চাগে বা যিসকলে কৰা নাই তেওঁলোকে কৰিব সো फ्रेंड्स আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম যে কেনেকৈ আপোনালোকে যেতিয়া প্ৰমোশন কৰিছে কৰাৰ পিছত আপোনালোকে যাই পেলাই এখন কাৰেকচন কৰিব পাৰিব প্ৰথমতে আপোনালোকে ক্ৰম ব্ৰাউজাৰত আহি পেলাই udiceplus.gov.in লিখি প্লাই সার্চ কৰিব সার্চ কৰাৰ পিছত আপোনালোকে প্ৰথম পেজটো এনে ধৰণে খোল খাব সো প্ৰথম পেজটো যদি আপোনালোকৰ চাওক এনে ধৰণে আহা নাই আপোনালোকে ডেস্কটপ মোডটো অন কৰি লব সো আপোনালোকে ওপৰত যাই পেলাই ৰাইট ডটত ওপৰত তিনটা ডট দেখা পাই আছে ৰাইট সাইডত সেই তিনটা ডটত আপোনালোকে ক্লিক কৰি লব ক্লিক কৰাৰ পিছত আপোনালোকে যাই পেলাই নিজৰ ডেস্কটপ মোডটো অন কৰি লব সো মোৰ ইয়াত ডেস্কটপ মোড অলৰেডি অন হৈ আছে সো মই আপোনালোকক বেক কৰি পেলাই দেখাই দিছো এতিয়া আপোনালোকৰ পেজটো এনে ধৰণে খোল খাব খোল খোৱাৰ পিছত প্ৰথমত আপোনালোকে চাব ওপৰতে এটা পেজত দেখা পাই আছে ফাৰ্স্ট ইউডাইস প্লাস কোল ডাটা ক্যাপচাৰ এই অপচনটোত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি যাব যোৱাৰ পিছত ৰাইট সাইডত স্ক্ৰল কৰি পেলাই চাব ষ্টুডেন্ট মডিউল আপোনালোকৰ ওচৰত এটা দেখা পাই আছে সেই ষ্টুডেন্ট মডিউলত যাই পেলাই আপোনালোকে ক্লিক কৰিব মই জুম কৰি পেলাই দেখাই দি আছো ষ্টুডেন্ট মডিউলত ক্লিক কৰাৰ পিছত আপোনালোকৰ ওচৰত ইয়াত আহিব ষ্টেট সিলেক্ট কৰিব কাৰণে তলত গৈ পেলাই আপোনালোকে ইয়াত ষ্টেট সিলেক্ট কৰি ল'ব ক্লিক কৰি প্লে ষ্টেট সিলেক্ট কৰিব মই অসম সিলেক্ট কৰিছো গোট ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত চাব এনে ধৰণৰ পেজ আপোনাক খোল খাব ইয়াত আপোনালোকে ইউজাৰ আইডি লগইন লিখি প্লে আপোনালোকে ক্যাপচা ফিল আপ কৰিব ফিল আপ কৰাৰ পিছত আপোনালোকৰ ইয়াত লগইন হৈ যাব সো মই এতিয়া বৰ্তমান এটা স্কুলৰ ইউজাৰ আইডি এণ্ড পাছৱৰ্ড লৈ আছো সো फ्रेंड्स মোৰ অলৰেডি আগৰ পৰা সেভ আছিল গতিকে মই এটা ইউজাৰ আইডি এণ্ড পাছৱৰ্ড ললো এতিয়া মই ক্যাপচাটো লিখি দি আছো फ्रेंड्स আপোনালোকে ভিডিওটো পুৰা সম্পূৰ্ণভাৱে চাব ষ্টাৰ্টিংৰ পৰা লাষ্টলৈকে তেতিয়া আপোনালোকৰ কাৰেকচন কৰোঁতে সুবিধা হ'ব সো মই ইয়াত এটা ক্যাপচা লিখি আছো ক্যাপচা লিখাৰ পিছত মই এতিয়া বৰ্তমান লগইনত ক্লিক কৰিলো লগইনত ক্লিক কৰাৰ পিছত চাব আপোনালোকৰ পেজটো এনে ধৰণে খোল খাব আপোনালোকে ওপৰত চাই আছে অৰেঞ্জ কালাৰৰ বক্সটো 2024-25 এইখন বক্সত যাই পেলাই আপোনালোকে এটা ক্লিক কৰিব লাগিব সো মই 2024-25 ত গৈ পেলাই ক্লিক কৰি আছো ক্লিক কৰাৰ পিছত আপোনালোকে চাবা এনে ধৰণৰ পেজ খোল খাব আপোনাৰ ওচৰত সো আপোনালোকে ইয়াত গৈ পেলাই তলত ক্লোজ অপচনটোত ক্লিক কৰি পেলাই এখন বন্ধ কৰি দিয়ক এতিয়া আপোনালোকে স্ক্ৰল কৰি পেলাই ৰাইট সাইডত না যাব লেফট সাইডত আহিব আহি পেলাই আপোনালোকে চাব তলত এটা অপচন দেখা পাই আছে আপোনালোকে প্ৰগ্ৰেছন এক্টিভিটি সেকশন শিফটৰ তলত প্ৰগ্ৰেছন এক্টিভিটি মই জুম কৰি পেলাই দেখাই দি আছো আপোনালোকক প্ৰগ্ৰেছন এক্টিভিটিত গৈ পেলাই আপোনালোকে ক্লিক কৰিব দেন আপোনালোকে ৰাইট স্ক্ৰল কৰিব ৰাইট স্ক্ৰল কৰাৰ পিছত আপোনালোকে প্ৰগ্ৰেছন মডিউলৰ তলত গো দেখা পাই আছে সেই গো অপচনটোত গৈ পেলাই আপোনালোকে বৰ্তমান এটা ক্লিক কৰিব লাগে সো আপোনালোকে ক্লিক কৰিব গো অপচনটোত মই এতিয়া বৰ্তমান ক্লিক কৰি পেলাই আপোনালোকক দেখাই আছো তাৰ পিছত আপোনাৰ পেজটো এনে ধৰণে আহিব সো আহা পিছত আপোনালোকে select class and select section দুটা বস্তু দেখা পাই আছে আপোনালোকে সো আপোনালোকে ওয়ান বাই ওয়ান এটা সিলেক্ট কৰি ল'ব কোন ক্লাছৰ আপোনালোকে কাৰেকচন কৰিব বিচাৰিছে যোনটো লৰা বা ছোৱালীৰ আপোনালোকৰ ভুল হৈছে এখন আপোনালোকে কাৰেকচন কৰিব সো এতিয়া বৰ্তমান মই ইয়াত এটা ক্লাছ সিলেক্ট কৰি আছো তাৰ পিছত মই এতিয়া সেকশনত যাম সেকশন সিলেক্ট কৰিম সেকশন সিলেক্ট কৰিলো কৰাৰ পিছত এতিয়া গো অপচনত গৈ পেলাই মই এতিয়া বৰ্তমান গো ক্লিক কৰিলো যেনেকৈ মই ইয়াত যাই পেলাই গো ক্লিক কৰিছো ক্লিক কৰাৰ পিছত এখন ক্লাছৰ যিমান লৰা ছোৱালী আপুনি প্ৰমোট কৰিছিলে বা লেফট কৰিছিলে গোটেই ষ্টুডেন্ট বিলাক ডিটেইলছ ইয়াত এতিয়া বৰ্তমান আহি যাব সো মই এতিয়া বৰ্তমান ইয়াত আহি পেলাই আপোনালোকে ৰাইট সাইডত যদি স্ক্ৰল কৰি পেলাই যায় আপোনালোকে চাব ইয়াত কাৰেকচনৰ অপচন আছে আপোনালোকে দেখা পাব বৰ্তমান সো মই এতিয়া যিকোনো এটা লৰাক লম যোনটো লৰাৰ ভুল হৈছিল মই কাৰেকচন কৰিব যাওঁতে যেতিয়া মই প্ৰমোট কৰিছিলো প্ৰমোট কৰোঁতে যেতিয়া ভুল হৈছিল সেই ভুলটো এতিয়া মই শুধৰাবলৈ যাম তো শুধৰাবৰ কাৰণে আপোনালোকে ৰাইট সাইডত যেতিয়া যাব ৰাইট স্ক্ৰল কৰিব ৰাইট স্ক্ৰল কৰাৰ পিছত আপোনালোকে চাব ডানৰ ওচৰত আপডেটৰ তলত দেখা পাই আছে আপোনালোকে কাৰেকচন অপচন সো আপোনালোকে কাৰেকচন অপচনত গৈ পেলাই কাৰেকচন অপচনটোত ক্লিক কৰিলে হ'ল সো বৰ্তমান মই এতিয়া গৈ পেলাই ইয়াত কাৰেকচন অপচনটোত ক্লিক কৰি পেলাই আপোনালোকে দেখাই দিম সো फ्रेंड्स আপোনালোকে মই আরেকবাৰ দেখাই দিছো ক্লাছত গৈ পেলাই আপোনালোকে ষ্টুডেন্ট সিলেক্ট কৰিব ৰাইট সাইডত যাব স্ক্ৰল অপচনত আৰু কাৰেকচনত ক্লিক কৰিব এতিয়া বৰ্তমান মই কাৰেকচনত গৈ পেলাই তে চাওক এতিয়া ইয়াত যিমান ষ্টুডেন্ট আপুনি প্ৰমোট কন্টেন্ট ডিটেইলছ বিলাক দিছিলে সেই গোটেই ডিটেইলছ বিলাক এতিয়া বৰ্তমান ইয়াত এনেবল হৈ গৈছে খুলি গৈছে ইয়াৰ পৰা যদি আপুনি কিবা এটা কাৰেকচন কৰিব বিচাৰিছে আপোনালোকে ইয়াৰ পৰা কাৰেকচন কৰিব পাৰে সো বৰ্তমান মই প্ৰথমত চালো প্ৰমোটেড উইথ এক্সামিনেশন এই লৰাটো প্ৰমোটেড আৰু যদি কৰোঁতে আপোনালোকে ভুল কৰিছিলে বা নট পাস আছিল প্ৰমোটেড উইথ এক্সামিনেশন আছে বা ডিসকন্টিনিউড বিফৰ এক্সামিনেশন আছিল যি সিলেক্ট কৰিবলৈ কৰি ল'ব সো মই ইয়াত ৰাখি দিছো আগৰ যেনেকা আছিল তেনেকৈ এতিয়া ইয়াত চাব ইয়াৰ পাৰ্সেন্টেজটো ইয়াত ভুল আছিল সো মই ইয়াৰ পাৰ্সেন্টেজটো বৰ্তমান এতিয়া কাৰেকচন কৰি আছো
পাৰ্চেণ্টেজ কাৰেকশ্যন কৰিলোঁ ছেকেণ্ড অপশ্যনত গৈ পেলাই দেন আপোনালোক নাম্বাৰ অফ ডেজত যাব নাম্বাৰ অফ ডেজত এই ল'ৰাটোৰ নাম্বাৰ অফ ডেজটো ভুল লিখা আছিলে চ' এতিয়া মই নাম্বাৰ অফ ডেজৰ কাৰেকশ্যন কৰি আছোঁ তাৰপিছত আপোনালোকে ছেকেণ্ড ফ'ৰ্থত যাব যাই পেলাই চাব ষ্টাৰ্টিং ইন ছেম স্কুল লেফ্ট স্কুল উইথ টি চি অৰ উইদাউট টি চি আপোনালোকে যি ছিলেক্ট কৰিব বিচাৰিছে যদি স্কুল এৰিছে লেফ্ট স্কুল উইথ টি চি অৰ উইদাউট টি চি ছিলেক্ট কৰি ল'ব এই ল'ৰাটো এতিয়া বৰ্তমান ছেম স্কুলতে পঢ়ি আছে চ' গতিকে মই ষ্টাৰ্টিং ইন ছেম স্কুলটোৱে থাকিব দিছোঁ আগৰ পৰাই আছিলে বৰ্তমান থাকিব দেন আপোনালোকে ছেকশ্যনত যাব ছেকশ্যন ছিলেক্ট কৰিব যদি অলৰেডি ছিলেক্ট আছে ছেকশ্যন ডিফল্ট চ' আপোনালোকে ছেকশ্যনটো এৰি দিব তেনেকৈ যাই পেলাই আপোনালোকে আপডেটৰ অপশ্যনটো দেখা পাই আছে সেই আপডেটৰ অপশ্যনত গৈ পেলাই আপোনালোকে বৰ্তমান আপডেট ক্লিক কৰিব চ' আপডেট ক্লিক কৰাৰ পিছত চাব ফ্ৰেণ্ডছ এনেধৰণে আপোনাৰ পেজত লিখা আহিব ষ্টুডেণ্টছ ৰেকৰ্ড আপডেটেড ছাকচেছফুলি চ' আগত যোনটো আপোনালোকে ভুল কৰিছিলে প্ৰমোট কৰোঁতে সেই গোটেই ডিটেইলছবিলাক এতিয়া আপডেট কৰাৰ লগে লগে ইয়াত কাৰেকশ্যন হৈ গৈছে যোনটো বস্তু আপোনালোকে এতিয়া চেঞ্জ কৰিলে চ' কাৰেকশ্যন হৈ গ'ল কাৰেকশ্যন হোৱাৰ পিছত ফ্ৰেণ্ডছ আপোনালোকে ভিডিঅ'টো চাই থাকিব এতিয়া মই আপোনালোকক যাই পেলাই দেখুৱাই দি আছোঁ সেই ষ্টুডেণ্টটোৰ নাম ইয়াত বৰ্তমান যিমান আমি ডিটেইলছ কাৰেকশ্যন কৰিছিলোঁ গোটেই ডিটেইলছবিলাক আপোনালোকে দেখা পাই গৈছে চেঞ্জেছ হৈ গৈছে প্ৰমোশ্যন কৰোঁতে যিবিলাক ভুল কৰিছিলোঁ আমি গোটেই ডিটেইলছবিলাক ইয়াত দেখুৱাই আছোঁ এতিয়া কাৰেকশ্যনত আমি পাৰ্চেণ্টেজ চেঞ্জ কৰিছিলোঁ আমি ডেইজ চেঞ্জ কৰিছিলোঁ দেন কাৰেকশ্যন কৰিছিলোঁ চ' ফ্ৰেণ্ডছ আজি ভিডিঅ'টোত ইমানেই আছিলে যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব নিশ্চয় কৰিব ফ্ৰেণ্ডছ কাৰণ আপোনালোকে ছাবস্ক্ৰাইব কৰিলে আমি মটিভেশ্যন পাওঁ নেক্সট ভিডিঅ' বনাবলৈ ধন্যবাদ